গুড মৰ্ণিং এভৰিৱান। এইটো পিছে আজি ভিডিঅ' নাছিল, এইটো যোৱাকালি বিয়া আছিল, পৰহি জোৰোণ আছিল, পৰহি আৰু যোৱাকালি ভিডিঅ' হয়। যিহেতু মোৰ লগত কোনো যোৱা নাছিল, সেইকাৰণে মানে মোৰ মোবাইল ধৰি দিয়া মানুহো নাছিল, গতিকে নিজে অলপ যিখিনি পাৰোঁ সেইখিনি ক্লিপ লৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক, এইটো মই এতিয়া কৰি আছোঁ জোৰোণ লুক। এয়া কইনাগৰাকীও আমাক কিন্তু দেখিবলৈ বহুত ধুনীয়া আছিল, কিউটেই আছিল কইনাগৰাকী। চাওকচোন, আৰু কি হয়, আমাৰ গাঁৱলীয়া জেগাত মানে মেকআপ কৰিব গ'লে বহুত বেছি কষ্ট হয়, মানে মানুহবিলাকে বুজিয়ে নাপায় একো, সেইটো মানে বহুত কিবা কিবি আৰু এনেকুৱা আৰু চাওকচোন, আমাৰ জোৰোণ লুকটো ফাইনেল হৈ গ'ল। কেনেকুৱা হৈছে আপোনালোকে নিশ্চয় জনাব। এয়া আমাৰ জোৰোণ লুক, কইনাজনী বহুত বেছি ধুনীয়া আৰু কিউট আছে। আৰু এয়া নেক্সট ডে ব্ৰাইডগৰাকী এয়া বিয়াৰ কাৰণে ৰেডি কৰাই আছোঁ। অলৰেডি মেকআপ হৈয়ে গৈছে, অনলি হেয়াৰ ষ্টাইলটো কৰিব আছে। মই কৈছোঁ নহয়, যিহেতু মই অকলে গৈছিলোঁ, মোৰ কেমেৰা কৰি দিয়া কোনো মানুহ নাছিলে, সেইকাৰণে যিখিনি নিজে পাৰিছোঁ সেইখিনি ক্লিপ ৰাখি থৈছোঁ, যাতে আপোনালোককো দেখাব পাৰোঁ। হেয়াৰ ষ্টাইলটো আৰু কাপোৰযোৰ ড্ৰেপিংটো আছে, বাকী হৈয়ে গৈছে। চাওক, ফাইনেল লুক কেনেকুৱা হৈছে নিশ্চয় জনাব। খোপা বহুত বেছি ধুনীয়া, কইনাজনী কিউট হয়, দেখিব ধুনীয়াই লাগিছে। গোটেইখিনি আপোনালোক ক'ব আৰু কেনেকুৱা লাগিছে মেকআপ, হেয়াৰ ষ্টাইল এণ্ড ড্ৰেপিং। আজিলৈ ইমানে, বাই বাই।